নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেলত। মই যাৰ পৰা মাজত লৈ আছোঁ ক্লাছ 10 ছায়েন্সৰ তৃতীয় লেচনৰ ধাতুৰ অৰ্ধাতুৰ MCQৰ কুইজ আনচাৰ তৃতীয় পাৰ্টৰ ইয়াৰ আগত দুটা পাৰ্ট যদি চোৱা নাই চাবা, আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। লগতে মই তোমালোকক জনাওঁ যে তোমালোকে যাতে মোক 1K ছাবস্ক্ৰাইব অতি সোনকালে কৰি দিয়াত তোমালোকৰ ওচৰত মই এইটো অনুৰোধ থাকিল, আৰু তোমালোকে ভালকৈ পঢ়িবা সেইটো তোমালোকক মই অনুৰোধ জনালোঁ, যাতে ঘৰৰ মানুহে যিটো আশা কৰে তাতকৈ যাতে তোমালোকে ভাল ফলাফল দেখুৱাব পাৰা, আৰু যাতে তোমালোকে ঘৰৰ মানুহে আশা কৰাৰ ফলত যাতে তোমালোকে চেঁচা পানী ঢালি নিদিয়া, অৰ্থাৎ তোমালোকে যাতে আশাটো ভংগ নকৰা তাৰে কামনা কৰিলোঁ, আৰু তোমালোকে ভালকৈ পঢ়া বুলি মই আৰম্ভ কৰিছোঁ। নমস্কাৰ। কুৱেশ্যন নম্বৰ 21, এলুমিনিয়ামৰ ধাতুত ৰন্ধন সামগ্ৰী প্ৰস্তুতকৰণত ব্যৱহাৰ হয়। তলৰ কোনটো ধৰ্মৰ বাবে ইয়াক ব্যৱহাৰ হয়? 1. তাপৰ সুপৰিবাহী হোৱাৰ বাবে। 2. বিদ্যুতৰ সুপৰিবাহী হোৱাৰ বাবে। 3. নমনীয় গুণৰ বাবে। 4. উচ্চ গলনাংকৰ বাবে। ইয়াত A দিয়া আছে 1 আৰু 2, B দিয়া আছে 1 আৰু 3, C দিয়া আছে 2 আৰু 3, 4 দিয়া আছে 1 আৰু 4। D নম্বৰটো উত্তৰ হ'ব B নম্বৰটো 1 আৰু 3। কুৱেশ্যন নম্বৰ 22, তলৰ কোনটো আয়নীয় যৌগৰ গলনাংক আটাইতকৈ বেছি? অপশ্যন A LiCi, অপশ্যন B NaCl, অপশ্যন C CaO, অপশ্যন D CaCl2, উত্তৰটো হ'ব CaO। 23 নম্বৰ, তলৰ কোনটো যৌগই জলীয় বাষ্পৰ শোষণ হিচাপে কাম কৰে? অপশ্যন A CaCl2, অপশ্যন B CaO, অপশ্যন C MgO, অপশ্যন D NaCl, উত্তৰটো হ'ব অপশ্যন A CaCl2। 24 নম্বৰ, কপাৰৰ পৃষ্ঠত ওপৰত সৃষ্টি হোৱা সেউজীয়া তৰপৰ যৌগটো হৈছে A কপাৰ ছালফাইড, B কপাৰ কাৰ্বনেট, C কপাৰ হাইড্ৰক্সাইড, D কপাৰ অক্সাইড, উত্তৰটো হ'ব কপাৰ, অপশ্যন B কপাৰ কাৰ্বনেট। 25 নম্বৰ, অলৌহ সংকৰ ধাতুটো হৈছে A নিকেল ষ্টিল, B ইনভাৰ, C পিতল, D এটাও নহয়, উত্তৰটো হ'ব C পিতল। 26, তলত দিয়া কোনটো ধাতু বিদ্যুতৰ আটাইতকৈ বেছি পৰিবাহী? উত্তৰটো হ'ব অপশ্যন আছে Fe, অপশ্যন B হৈছে Ca, অপশ্যন C হৈছে Sn, অপশ্যন D হৈছে Cu, উত্তৰটো হ'ব Fe। 27, কোনটো বিক্ৰিয়া নঘটাকৈ তলত উল্লেখ কৰা কোনটো দ্ৰৱক এলুমিনিয়ামৰ দণ্ডৰে লৰাব পাৰি? অপশ্যন A FeSO4, অপশ্যন B CuSO4, অপশ্যন C ZnSO4, অপশ্যন D ওপৰৰ আটাইকেইটা, উত্তৰটো হ'ব অপশ্যন D ওপৰৰ আটাইকেইটা। 28, তলৰ উল্লেখ কৰাবোৰৰ ভিতৰত কোনটো আটাইতকৈ শক্তিশালী বিজাৰক? অপশ্যন A Al, অপশ্যন B Zn, অপশ্যন C Fe, অপশ্যন D Cu, উত্তৰটো হ'ব অপশ্যন A Al। 29, কপাৰৰ ছালফেট দ্ৰব্যৰ তলৰ কোনটো পাত্ৰত ৰখা উচিত? A লোৰ পাত্ৰত, অপশ্যন B এলুমিনিয়ামৰ পাত্ৰত, অপশ্যন C জিংকৰ পাত্ৰত, অপশ্যন D যিকোনো এটা পাত্ৰত, উত্তৰটো হ'ব যিকোনো এটা পাত্ৰত, অপশ্যন D। 30 নম্বৰ, জিংক NaOH ৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে। অপশ্যন হ'ব অপশ্যন A NH3, অপশ্যন B H2, অপশ্যন C O2, উত্তৰটো হ'ব ইয়াৰ উত্তৰটো হ'ব অপশ্যন D NO2, উত্তৰটো হ'ব অপশ্যন B H2। 31, তলৰ কোনটো ধাতুৱে ঠাণ্ডা বা গৰম পানীৰ সৈতে বিক্ৰিয়া নকৰে? অপশ্যন A Ca, অপশ্যন B Mg, অপশ্যন C Na, অপশ্যন D Fe, উত্তৰটো হ'ব অপশ্যন D Fe। 32 নম্বৰ, তলৰ কোনবিধ সংকৰ ধাতুৰ মাৰ্কাৰী এবিধ গঠনাত্মক উপাদান? অপশ্যন A এলনিক, অপশ্যন B নিষ্কৰণ তীখা, অপশ্যন C চল্ডাৰ, অপশ্যন D জিংক এমালগাম, উত্তৰ হ'ব অপশ্যন D জিংক এলমাৰ। আজি পাৰ্টত ইমানখিনি আছিল। MCQ ক্লিয়াৰ হ'ল। মই ইয়াৰ পিছত আৰু দুটা দিম, পাঁচটা প্ৰতিটো ছাবজেক্টৰে ক্লিয়াৰ কৰিম। তোমালোকে ভালকৈ পঢ়িবলৈ আশা কৰিম। মই যি ইমান কৰিছোঁ। নমস্কাৰ।